অৰাম নিসিংহৰ চৰণত পখিলো শৰণ সৰ্বদাই বিচলিত নহয় বেকমন কৃষ্ণে বোলে কহিলো পূৰ্ব অধ্যায়ত সৰ্বকৰ্ম এৰি মনে চিন্তুক ধ্যানত সংক্ষেপে কহিলো মই তোমাৰ আগত হস্তে প্ৰবঞ্চিয়া ধ্যান কহিবো তোমাত যি কৰ্ম কহিল সেহি জ্ঞানৰ সন্মত তাক শুনে কৰ্ম জানো এৰা সতত বিনা কৰ্মে একো কালে শুদ্ধ নুহে চিত চিত্ৰ সুধি বিনা ধ্যানে নপাৱয় তত্ৰ এতেকে জানিবা কৰ্ম অতি শ্ৰেষ্ঠতৰ কৰ্মহনেতে জ্ঞান ভক্তি বাঢ়ে পুৰুষৰ কৰ্ম কৰি বেক সবে ফল কৰি ত্যাগ সেই শেষ নাশী কৰ্মযোগী মহাভাগ পৰম শ্ৰদ্ধাৰ সেই সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী কিশোৰ কিশোৰী আটাইলৈ আমি অশেষ অশেষ শ্ৰদ্ধা আৰু ভক্তি যাচিছোঁ। আজি এই বাপধন নাথৰ বাসগৃহত আয়োজন কৰা এই মহা গীতা পাঠৰ প্ৰভু আৰম্ভণিতে আমি তেওঁলোকলৈ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতসকলক প্ৰভু ভগৱন্তে কৃপা কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক, মনৰ বাঞ্ছা পূৰণ কৰক। জন্মে জন্মে এনেকৈ সাধু গুৰু বৈষ্ণৱক আমন্ত্ৰণ কৰি আনি মহা গীতা পাঠভাগ কৰি ইহকাল পৰকাল গাহৰ মুখৰ পৰা গজেন্দ্ৰক উদ্ধাৰ কৰা দে হুলগুচি ফুলকৈ ইহকাল পৰকাল সৌভাগ্যৱান সৌভাগ্যৱতী কৰক বুলি আজি আমি প্ৰভু ভগৱন্তৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। সেই সাধুসকল আজি কৃষ্ণই অৰ্জুনক বঢ়িয়াকৈ বুজাই আছে, নিসিংহৰ চৰণত পখিলো শৰণ সৰ্বদাই বিচলিত নহৈবেক মন। আমাৰ এটা মন বোলা বস্তু আছে। এই 24টা তত্ত্বৰ ভিতৰত মনেই ৰজা মনেই প্ৰজা, মনেই বিচাৰে সাত ভাজা। মনটো যদি আগুৱাই দিয়া যায় ই আগলৈ গৈ থাকে, আৰু মনটো যদি আমি টিপা মাৰি ধৰি ৰাখিব পৰা যায় তেতিয়াহ'লে আমাৰ মন একে জেগাতে থাকে। গতিকে আমি কৃষ্ণৰ শৰণ লৈ যদি কৃষ্ণৰ নামৰ জৰিয়তে যদি আমি মনক যদি আমি দমন কৰিব পৰা যায় তেতিয়াহ'লে ভক্তি ৰাজ্যত প্ৰৱেশ কৰি কামত আহিব পাৰিব। আৰু যদি মনক আমি যদি ঠিক কৰিব পৰা নাযায়, দমন কৰিব পৰা নাযায়, তেতিয়াহ'লে আমি সাধু সংগ কৰিলেও এই মনে আমাক কেতিয়াবা বিচলিত কৰি বেয়া দিশে লৈ যায়। সেইকাৰণে কৃষ্ণে বোলে কহিলো পূৰ্ব অধ্যায়ত সৰ্বকৰ্ম এৰি মনে চিন্তুক ধ্যানত, যে মন তোমাক আমি এটাই কথা উপদেশ, তুমি প্ৰভু চৰণত ধ্যান মগ্ন হোৱা, সাধু গুৰু বৈষ্ণৱক সেৱা কৰা, পিতৃ মাতৃক শ্ৰদ্ধা কৰা, জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকা, তেতিয়াহ'লে আত্মাক গতি দিয়া ব্যৱস্থাটো কৰিব পাৰিবা। আৰু যদি তাকে নকৰা, আহা জনমৰ শিয়াল কুকুৰ গাহৰি জন্মলৈ 20টা মানে ফল মূল 20টাবিলাকক মানে চৰি মানে বেয়া বস্তুবিলাক খাই থকা বাহিৰে আৰু গতি নাই বুলি আমাক আজি কৈ আছে। সেইকাৰণে সৰ্বকৰ্ম এৰি মনে চিন্তুক ধ্যানত সংক্ষেপে কহিলোঁ মই তোমাৰ আগত হস্তে প্ৰবঞ্চিয়া ধ্যান কহিব তোমাত যি কৰ্ম কহিলে সেই জ্ঞানৰ সন্মত তাক শুনে কৰ্ম জানো এৰাহা সতত। গতিকে আমি এটা কৰ্ম কৰিবলৈ যাওঁতে আমি চিন্তা কৰি লোৱাটো উচিত যে এইটো কৰ্ম কৰিলে মোক দহে ভাল বোলে নে নোবোলে, এইটো কৰ্ম কৰিলে মই দহে বেয়া বুলিব নেকি। যিটো কাম কৰিলে মোক সকলোৱে প্ৰশংসা কৰে, বাহ ভকতজন বঢ়িয়া, সেই একে ধুনীয়া কাম কৰি থৈ গ'ল, হয়নে, এইটোহে লাগে। আৰু যদি ভকতজনে কাম এটা কৰি অহাৰ পিছত যদি 10জনে কয় নাই মানুহজন ভাল নহয়, ই লোকৰ সীমা এটালৈকে ভাঙি চিঙি হালচন বাই থৈ গ'ল, এইটো হ'ল আমাৰ অপমান। এইটো ভগৱন্তও ক্ষমা নকৰে, ভকতেও ক্ষমা নকৰে। গতিকে যি কাম কৰা যায় ইয়াক আমি এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 100বাৰ চিন্তি পেলাই যদি কামটো কৰা যায়, এই প্ৰভু ভগৱন্তই য'তেই নাথাকক আমাক সহায় কৰি থাকিব বুলি কৈ আছে। গতিকে চিত্ত শুদ্ধি বিনা ধ্যানে নপায় তত্ত্ব এতেকে জানিবা কৰ্ম অতি শ্ৰেষ্ঠতৰ। কৰ্ম অতি শ্ৰেষ্ঠ। কি কৰ্ম? আমি ৰাতিপুৱাই গৈ হাল এখন বোৱা কৰ্ম,
ৰাতিপুৱাই চাইকেলখন লৈ মৰ্ণিং ৱাক কৰিব যোৱা এটা কৰ্ম, ৰাতিপুৱাই মানে গাড়ীত উঠি গাড়ী চলাব যোৱা এটা কৰ্ম, আৰু আজি আমি যেনেকৈ এটা কৰ্ম কৰি আছোঁ এটা কৰ্ম। গতিকে আমাৰ কৰ্ম হ'ল এই প্ৰভু ভগৱন্তসকলে কৰা কৰ্মটো 1 নম্বৰ শ্ৰেষ্ঠ কৰ্ম। ইয়াৰ গুণটোহে ভাল আৰু বেয়া এই দুটাহে যায়। যেনে অবিনাশী গছ এইডাল আমাৰ হ'ল, অবিনাশী গছত আমাৰ হ'ল এইডাল হ'ল গছডালত দুটা ফল লাগে, হয়। দুটা ফল কি? ভাল আৰু বেয়া বা পাপ আৰু পুণ্য, হয়। এই অবিনাশী আত্মা কোনোদিনে মন নাই। গতিকে ইয়াত থকা ভাল ফলটো যদি গ্ৰহণ কৰি দিব পৰা যায়, বেয়া ফল আঁতৰি গুচি যায়। আৰু যদি ভালটোক আঁতৰ কৰিব পাৰি পেলাই যদি বেয়াটোকে গ্ৰহণ কৰা যায়, একেবাৰে হাই কাজিয়া টংকিবিলাকে গোটেই মানে বেয়াটোকে আমাৰ আহি থাকিব। গতিকে আমি সকলো নেওচি যদি আমি ঈশ্বৰক অৰ্পণ কৰি যদি প্ৰভু ভগৱন্তই ভাল পোৱা কাম দুটা কৰিবলৈ শিকিব পাৰোঁ, তেতিয়াহ'লে আমি এই মানৱ জন্ম লোৱা কামত আহিব বুলি কৈছে। কৰ্ম কৰিবেক সবে ফল কৰি ত্যাগ, সেহি সন্ন্যাসী কৰ্মযোগী মহাভাগ। গতিকে আমি কৰ্ম কৰিবলৈ গৈ আমি আগে কি কৰিব লাগিব? ফল ত্যাগ কৰিব লাগিব। ফল মহাফল। যেনে এজোপা বেলগছ একদম মানে পকাকৈ পকি আছে, ৰঙা হয় এই বেল এটা ফল এটা মই উদাহৰণ। এই বেলটো দেখিলে কি হয়? ভকতৰ মানে লোভ লাগে, বঢ়িয়া ৰঙা হৈ আছে ফলটো, হয়। কিন্তু আমি সেই ফলটো লাগি থাকিলেও যদি গৃহস্থক নোসোধাকৈ যদি আমি ফলটো পাই আনো, আমাৰ এইটো দুখ আহি গ'ল। যদি ফলটো মই ভকত বঢ়িয়া তোমাৰ বাগানত একেবাৰে ফল একেবাৰে পকি আছে, ৰঙা হৈছে, পাৰিলে এটা দিয়া, তেতিয়া যদি গৃহস্থই দিয়ে তুমি লৈ আহা, বঢ়িয়াকৈ শ্ৰৱণ কীৰ্তন কৰা, হয়। এইটো হ'ল আমাৰ বিশ্বমাৰ্গে। দেহৰ মাৰ্গত আমাৰ এটা ফল আছে। এই ফলটো যেতিয়াৰ পৰাই ত্যাগ কৰিব পৰা যাব, তেতিয়াৰ পৰাহে ভক্তি ৰাজ্য কামত আহিব বুলি আমাক আজি 14 শাস্ত্ৰ 18 পুৰাণে আমাক বঢ়িয়াকৈ বুজাই আছে। কৃষ্ণ ৰামে সন্ন্যাস বুলিয়া আকৌ শ্ৰেষ্ঠ কৰি কহে, নেৰে ফল সংকল্প সন্ন্যাসী সিটো নোহে। ফল সংকল্পকত যেন কৰে পৰিহাৰ, কৰ্মযোগী নুবুলি সন্ন্যাস নাহি তাৰ। যদি বোলা যাবে জীৱে কৰ্ম কৰিবে কওঁ, কৰ্ম যি কৰিব তাৰ সংখ্যা শুনিও কম। আৰু ৰুক্ষ আৰু সজে দুই বিধনৰ, দুয়োৰ নিৰ্ণয় কহো অশুনিও কৰ্মৰ। ঈশ্বৰ ভজিয়া যিটো মুক্তি বাঞ্ছয়, তাৰ নাম আৰু ৰুক্ষ জানা ধনঞ্জয়। সেই প্ৰভু ভক্তসকল, আৰু ৰুক্ষ আৰু ৰোহ আৰু এবিধ আছে। এতিয়া আমি ঈশ্বৰ ভজিয়া মুক্তি হ'বৰ কাৰণে ভজা ভক্তিটো কৈ আছে আৰু ৰুক্ষ। আমি সেই প্ৰভু তুমি আমাক মুক্তি দিয়া, মানৱ জন্ম ল'লোঁ, ভালে বেয়া সকলো কৰ্ম কৰিলোঁ, এতিয়া আমাৰ আত্মাক যাতে তুমি গতি দিয়া, মুক্তি দিয়া, এই বিষয়া বস্তুটো কৈ আছে আৰু ৰুক্ষ জানা ধনঞ্জয়। অৰ্জুনক কৈ আছে যে সেই গোসাঁইসকল আজি আপোনালোকে এজন মহা অৰ্জুন, এই অৰ্জুনক আজি কৃষ্ণই কৈ আছে যে মোক যিজনে মুক্তি দিয়ক বুলি কোৱা ভক্তিটো কৈ আছে আৰু ৰুক্ষ। আৰু ইয়াৰ পাছত কৈ আছে কৰ্ম কৰিবেক আৰু ৰুক্ষ, সেইজন ভক্তি জ্ঞান লভিচিত শুদ্ধ হব মন, আবে কৰ্ম কৰি যিটো মুক্তি আছে পায়, সেই গোট আৰু হজে তাৰ কৰ্ম নাই। আৰু যিজনে মুক্তি সদায় পাই আছে, মুক্তি পোৱা কৰ্মকে কৰি আছে, যে আৰু মোক মনুষ্যজনক নালাগে আৰু এইবাৰ আহিলোঁ, এইবাৰ মানে মই একেবাৰে চব কৰ্ম কৰি মানে ফল তিতা কেঁহা চব ভোগ কৰিলোঁ, আৰু দৰকাৰ নাই আৰু প্ৰভু, এইবাৰ তুমি একে বৈকুণ্ঠ তোমাৰ জেগাতহে লৈ যোৱা। যিজনে এনেকুৱাকৈ ভাবি আছে, ভক্তি কৰি আছে, কোনো মায়া মমতা বা বস্তু নাই, সেইটো কৈ আছে আৰু ভক্তি, হয়। কিন্তু এতিয়া আমিতো এতিয়া এইবাৰ পৰা নাই, খালি ইয়াতে কৈ থাকোঁ, আকৌ ঘৰত যায় মায়াডাল লাগে, চবে এইখিনি ওলোৱাৰ লগে লগে মায়াডাল আহিয়ে যায় আৰু ল'ৰা ছোৱালী নাতি পুতি। গতিকে আমি ঠিক তেনেভাৱে যদি ভক্তি কৰিব পৰা যায়, তেতিয়াহ'লে আমাৰ কামত আহিব বুলি আজি বঢ়িয়াকৈ বুজাই আছে।
ৰাম শুনিও ক আৰু হজি তাৰ চিহ্ন সবাতো ঈশ্বৰ বুদ্ধি নেদেখ ভিন্ন এই এক বিনে দ্বিতীয় যে নেদেখ পৰ সমভাৱ সৰ্বনৰে চিহ্ন আৰু হৰ। সেই সাধুসকল আমি যদি সকলোকে সমান দেখিব পাৰোঁ, এইজন মোৰ নহয়, এইজন তেওঁ নহয়, এইজন যদি সকলোকে আমি সমান ভাতৃ বুলি ভাবিব পাৰোঁ, মোতকৈ জ্যেষ্ঠজনক যদি দাদা বুলি ভাবিব পাৰোঁ, তাতোকৈ জ্যেষ্ঠজনক যদি পিতৃ বুলি ভাবিব পাৰোঁ, মোতকৈ সৰুজনক যদি ভাতৃ বুলি ভাবিব পাৰোঁ, আইসকলকো মোৰ সমনীয়াজনক বান্ধৱী বুলি ভাবিব পাৰোঁ, মোতকৈ জ্যেষ্ঠজনক বাইদেউ বুলি ভাবিব পাৰোঁ, তাতোকৈ জ্যেষ্ঠজনক মাতৃ বুলি ভাবিব পাৰোঁ, একেবাৰে সৰুগৰাকীক ভগ্নী হিচাপে জীয়াই হিচাপে যদি মৰম কৰিব পাৰোঁ, এই পৃথিৱীত একে জনম লোৱা কামত আহি গ'ল। আৰু যদি তাকে নকৰোঁ, যদি মই আপোন পৰ হৈ গ'ল, তেতিয়াহ'লে আমাৰ নিষ্ঠা নাই, আমি অহাবাৰ মানে শিয়াল কুকুৰ গাহৰিত জন্ম ল'ব লাগিব বুলি আজি আমাক বুজাই আছে। ৰাম ইন্দ্ৰিয়ৰ কৰ্মটো যদি আসক্ত নহয়, যোগাৰোহ বুলি তাক জানিবা নিশ্চয়। যদি আমি ইন্দ্ৰিয় কৰ্মবোৰতে যদি সদায় আসক্ত হৈ থাকোঁ, লাগেহে লাগে, তাক কৈ আছে কি যোগাৰোহ, বুজিছেনে নাই? তাৰ নাম হ'ল যোগাৰোহ। সেইকাৰণে আমি যিমান প্ৰভুৱে আমাক দয়া কৰে, যিখিনি দিয়ে আমি তাতেই মানে সন্তুষ্ট থাকিব লাগে। আজি খেতি এবিঘা কৰিলোঁ, বৌ খেতি একদম মই একদম খেতি মাৰি হাল মাৰি সাকো দি মই যদি ভাবি থাকোঁ যে 30 মোন পৰিবই লাগিব প্ৰভু, 30 মোন দিয়াহে দিয়া, কিন্তু সেইটো মই বিচাৰমতে নহয়, সেইটো আশাটো বঞ্চিত হৈ থাকিব লাগিব। মই খেতিখিনি লগালোঁ, ফলদাতা প্ৰভু ভগৱন্ত যদি এমোন দিয়ে তাতো সন্তুষ্ট, আৰু 100 মোন দিলে মই তাতো সন্তুষ্ট, আৰু যদি নেদে একেবাৰে গান্ধীয়ে সাৰি থৈ দিয়ে তাতো মই সন্তুষ্ট হ'ব লাগিব। দিয়া কৰ্ম বেয়া হ'ল আৰু ফলটো নাপালোঁ আৰু, হয়। কিন্তু তাকে নকৈ যদি কান্দি পুতি থকা যায়, তেতিয়াহ'লে কামত নাহিব বুলি আমাক বঢ়িয়াকৈ বুজাই আছে। ৰাম আপোনাৰ আত্মা মন বন্ধুই আপোনাৰ, ৰাম সেহি আত্মা মনসটো হুৱে পূৰ্ণবাৰ, যিজন ইন্দ্ৰিয় দমি নিয়মিল মন, আত্মায়ে পৰম বন্ধু বান্ধৱ সৰ্জন। সেই প্ৰভু মই যদি চলিব পাৰোঁ, মোৰ এইসকল বন্ধু, হয়, মোৰ এইসকল আত্মীয় স্বজন, আজি আত্মীয় স্বজন কাৰণে আজি তেওঁলোক ক'ত আছে, মই ক'ত আছোঁ, সকলো ভকতে ক'ত আছে, আজি আত্মা স্বজন, আজি সকলোৱে মিলা প্ৰীতিৰ কাৰণে আজি এটা অনুষ্ঠান হ'ল, ইয়াতে আহি সকলো আত্মাবিলাক লগ হৈ গ'ল। ইয়াতে আজি এইজন সিধাবাৰী ভকত, এইজন নতুৱা গাঁও ভকত, এইজন শিঙিমাৰী ভকত, এইজন ক'ৰবা বাকৰিচাবৰী ভকত বুলি কোনো মাৰ্কা নাই। ইয়াতে কৈ আছে যে সেই গোসাঁইসকল সকলো প্ৰভু ভগৱন্তই আত্মবুদ্ধি একোটা আমি প্ৰাণী, ইয়াত থকা আত্মাবিলাক চব একে, শিয়াল কুকুৰ গাহৰি চব একেটাই আত্মা। গতিকে তোমালোকে সকলো আত্মাক সকলোকে সমভাৱে চাবা, তেতিয়াহ'লে এই পৃথিৱীত ধুনীয়া ধুনীয়া মধু ফল পাবা। আৰু যদি ইয়াতে আত্মবুদ্ধি কৰি যদি আমি যদি আজি দেউৰীসকলে যদি ধৰি লওক আপোনাৰ মাহ প্ৰসাদ ভগাওঁতে যদি কোনোবা আপোন পৰ কৰে, সি কি হয়? বহুত বেয়া হয়। আৰু যদি মই মোৰ মাইকী মানুহ বা মোৰ পৰিয়ালবৰ্গ যদি পিছফালে আছে, মই তাত যাবই মন নালাগিব, মানুহে বেয়া বুলিব, মই তাত আকৌ পাৰিলে এমুঠা কমাই দিব লাগিব। আৰু যিসকল মোৰ বন্ধুবৰ্গ আছে তেওঁলোকক মই চকুত লগাকৈ এমুঠা বেছিকৈ দি যাব লাগিব। আৰু মোৰ ঘৰৰ মানুহ য'ত আছে যদি কৈও সেই ৰহ পিছত যায় পাৰিলে এমুঠা দিব। আমাৰ দেউতাহঁতক দেখিছিলোঁ আমি, এই গোসাঁই আমাৰ দেউতাহঁতে স্বৰ্গগামী হৈ গ'ল, বৈকুণ্ঠত আছে, মাহ ভগাই যায়, এই বাবা নাই বুলি একেবাৰে পাচিটো উদঙাই লুটিয়াই দিলে ভাবধন, হয়নে নহয় গোসাঁই? একে চব লুটিয়াই দিয়ে, নাই আৰু আমি ইয়াতে আশা কৰি থাকোঁ দেউতাহঁতে মাহ প্ৰসাদ আনিব, নাই এই দেউতা মাহ চাহ নানি দেখা, সেই নাই দে বাবা। কথা আজিকালিহে মাহ, হয়, আগতে মাহ নাই, বাটা চাই
নহয় আমাৰ এই নামঘৰবিলাকত নামঘৰবিলাকত মাহ প্ৰসাদ দিয়ে আৰু কিন্তু এতিয়াহে মাহ প্ৰসাদ দিয়া হৈছে আগতে মাহ প্ৰসাদ নিদিয়ে বাটা চাহ এডোখৰ নহ'লে পায়স অকণমান নহ'লে নাৰিকলৰ সেইটো আমাৰ এই বৈষ্ণৱীসকলৰ কিন্তু আমাৰ শংকৰীয়া যিবিলাক নামঘৰ তাত একে খুব ধুনীয়াকৈ মাহ প্ৰসাদ সেইসকল প্ৰকৃত বৈষ্ণৱ আৰু সাধু গুৰুসকল তেওঁলোক স্বৰ্গগামী হ'ল কিয় হ'ল আচলতে সেইটোহে প্ৰসাদ মাহটো প্ৰসাদ নহয় মাহটো আমাৰ ইয়াত মানে হেৰি কাৰণেহে এই মানে পেট ভৰিবৰ কাৰণেহে দিয়া হয় কিন্তু প্ৰভু ভগৱন্তক যিটো লেহৰ পঢ়ে চুচ এইটোহে প্ৰসাদ আৰু গীতাটো আছে সেইটোহে প্ৰসাদ হয় নে নহয় মোৰ গীতাত স্পষ্ট শংকৰদেৱৰ হেৰি জেগা নহয় তাত মাহ প্ৰসাদ নাই চব চেনি চোৱা ৰাম অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ আত্মায়ে পৰম শত্ৰু নালাগে অপ শীত কৃষ্ণ দুখে যাক নপাৰে লৰাইতে অপৰম আত্মাক হৃদি লৈলা সমাধিতে মানৱ অপমান দুইটো নাহি কয়চিত বিজ্ঞান জ্ঞানত তৃপ্তি সদায় নন্দিত যিজন মহাসাধু গুৰু বৈষ্ণৱ মহাপণ্ডিত তেওঁ শীত উষ্ণ একো নাই গৰমো নাই ঠাণ্ডাও নাই মানুহ নাই অপমানো নাই পালেও আনন্দ নেপালেও আনন্দ লঘোণে থাকিলেও আনন্দ খাব পালেও আনন্দ এইজন হ'ল মহা আনন্দ তাকে কয় স্থিতপজ্ঞ আমি তেনেকুৱা হোৱা উচিত যদি আজি মই গৃহস্থ ঘৰলৈ আহিলোঁ ইয়াতে যদি একো নিদিলেও মই তাতেই সেৱাটোতে সন্তুষ্ট হৈ যাব লাগিব কোনোবাই যদি গুৱাপান এটা দি সেৱা কৰিছে তাতেই সন্তুষ্ট হ'ব লাগিব তাকেহে আমাক আজি সুন্দৰকৈ কৃষ্ণই আজি অৰ্জুনক বুজাই আছে লগত মাইকী মানুহ গ'লে ইমান ঠাণ্ডা ক'ত উষ্ণ তুষ্ণ অৰ্থ থাকিল কয় নে নকয় সেইকাৰণে কয় যে প্ৰকৃতিৰ পুৰুষৰ দুয়ো নিয়ন্ত মাধৱ হয় গতিকে প্ৰকৃতিৰ পুৰুষ আমাৰ উঠোতে বহোতে খাওঁতে শুওঁতে হাবিয়ে শেষ কৰি দিয়ে এতিয়া ধৰ্ম প্ৰচাৰটোৱে নহ'ল কাৰণ সিফালৰ পৰা মাইকী মানুহে এঙি দিলে ইমান ঠাণ্ডা হেৰি চৰ্চাই নহ'ল হ'ল না কাকা তই সঁচা কথা ৰচোন হ'ল নাই গতিকে নহয় গতিকে সেই পাছফালৰ কথাখিনি কৰ্ণগোচৰ হ'ব নালাগে কৃষ্ণ ভগৱন্ত চৰণতহে কৰ্ণগোচৰ হ'ব লাগিব সেইটোৱে ৰাম এক খণ্ড মৃত্তিকাসু বৰ্ণয়াৰু খান আৰু যোগীয়ে দেখে উভয় সমান গতিকে আৰু যোগীয়ে দেখে কি সকলোকে সমান হয় এইজন মোৰ সেইজন এজন গুৰু 100জন বা 1000জন শিষ্য থাকিব পাৰে যদি গুৰুৱে যদি সকলোকে সমভাৱে দেখে তেওঁ বৈকুণ্ঠত ঠাই পাব 1 নম্বৰ এখন স্কুলত এটা ক্লাছত 100টা ছাত্ৰ ছাত্ৰী থাকিব পাৰে 100 মাষ্টৰে যদি 100টা ছাত্ৰীক যদি নিজৰ যদি শিষ্য হিচাপে যদি পালন কৰি মৰম কৰি যদি ক খ শিকায় আত্মাই গতি পাব তাতে যদি এইটো মই বেয়া পোৱা ল'ৰা এইটো মই মানে শত্ৰু ঘৰৰ ছোৱালী এইটো মই একে অমুক মিত্ৰ ঘৰৰ ল'ৰা বুলি যদি বিচাৰ হয় তেতিয়াহ'লে গতি নাপায় সৰ্বদা হয় গতিকে সেইকাৰণে কৈছে আমাৰো গুৰুসকল আমাৰ পিতৃ মাতৃ চাওক কাৰোবাৰ 6টা সন্তান 6টাকে সমানে মাকে বাপেকে ভাল পায় কিন্তু তাই এটা সন্তানে কয় মোক বেছি অলপ বেয়া পায় তাৰমানে সি বেয়া কাম কৰে বেয়া কাম কৰাৰ কাৰণে গালি পায় কাৰণে সি ভাবে মোক অলপমান কম বেছি বেয়া পায় এইকেইটাকতো বেছি মৰম কৰি ৰাখা হয় এতিয়া এওঁলোকৰ 3টা ল'ৰা আছে তেওঁলোকে কোনোবা এটা ভাবি আছে মায়ে মোক অকণমান বেয়া পায় নেকি কোনোবাই ভাবিছে নাই মোক মায়ে ভালে পায় হয় নে কিন্তু নহয় এই ভক্তসকল সমান ভাল পায় কৌৰৱৰ 100 সন্তানক কোনোটোৱে বেয়া পোৱা নাছিল গান্ধাৰীয়ে সকলোকে কৈছে
সঞ্জয় সুধিছে হেই সঞ্জয় মোৰ চনা খবৰ ভালে আছেনে নাই যুদ্ধৰ কিবা ক্ষতি হৈছে নেকি হা গতিকে ইমান মৰম চেনেহ এটা সন্তান 10 মাহ 10 দিন গৰ্ভস্থিতি কৰি ইমান কষ্ট কৰি লালন পালন কৰি পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ কিমান কষ্ট তাই সেই কষ্ট কৰি সেই সন্তানে যেতিয়া এদিন পিতৃ মাতৃক যেতিয়া লেলে চেই কৰিব সেই পিতৃ মাতৃয়ে যি অভিশাপ দিয়ে সেই লাগি যাব হয়নে গতিকে সেইকাৰণে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী গতিকে নিজৰ জন্মদাতা পিতৃ মাতৃক কোনোদিনে বেয়া নকৰিব বুলি আজি 14 শাস্ত্ৰ 18 পৰা আমাক বুজাইছে হৰে কৃষ্ণ হৰি বল ভকতখিনি এতিয়াহে বঢ়িয়া লাগিছে জয় ৰাধে এই মজা আৰাম সুহিধ মধ্যস্থ মিত্ৰ সাধুয়ো দাসীন এসম্বাৰ লক্ষণ সু নিও ভিন্ন আৰামে দুই উপকাৰ কৰয় বিচিত্ৰ অন্য হিত চিন্তে তাক বোলে মিত্ৰ নকৰিলে হিত ভজু কৰে উপকাৰ স্বপ্নে মনদ নেদেখে সুহিদ নাম তাৰ সেইকাৰণে আমাৰ সেই সাধুগুৰু বৈষ্ণৱসকল আজি ইয়াতে যিসকল সাধুগুৰু বৈষ্ণৱ অলপ শেহতীয়াকৈ হ'লেও আহিছে তেওঁলোকো আমি চৰণত ধৰি সেৱা ধৰিছোঁ তেওঁলোকৰ ওপৰত ভগৱন্তে কৃপা কৰক দেৰিকৈ আহিলেও ভক্তি পায় সোনকালে আহিলেও পায় অলপ দেৰিকৈ আহিলেও তেওঁলোকে আমি যিটো পাই আছোঁ তেওঁলোকেও সেইটোৱেই পাব গতিকে আমি তেওঁলোককো শ্ৰদ্ধা জনাইছোঁ আজি মহা সাধু গুৰু বৈষ্ণৱসকল আজি আহি গ'ল আজি আপোনালোকৰ পৰখনে আমাৰো আনন্দ আপোনালোকৰ পাৱ ধূলি ল'বলৈ পা আমাৰো আনন্দ গতিকে পুৰণা উপজা গাঁও আমি পালোঁ আহি কিমান আনন্দহে আনন্দ গতিকে সকলোকে শ্ৰদ্ধা জনাইছোঁ আমি যিটো কাম আমি কৰিবলৈ যাওঁ এই কামটো এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় 100 বাৰ চিন্তা কৰিহে এটা কাম কৰাটো উচিত যে এই কামটো কৰিলে মোক ওচৰ চুবুৰীয়াই বেয়া বুলিব নেকি এই কামটো কৰিলে মোক দহে বেয়া বুলিব নেকি এই কামটো কৰিলে মোৰ পিতৃ মাতৃয়ে বেয়া বুলিব নেকি এই বেয়া পোৱা কামটো আমাক কোনোদিনে কৰিবলৈ দিয়া নাই আজি কৃষ্ণ কৈছে হে অৰ্জুন তুমি নৰ আৰু মই হ'লোঁ নাৰায়ণ মই তোমাক কওঁ তুমি শুনি যোৱা গতিকে প্ৰভু ভগৱন্তই অৰ্জুনক সখী হিচাপে পূৰ্ণাংগ হিচাপে বুজাই আছিলে কিন্তু অৰ্জুনে তেওঁ ভাবিছিলে তেওঁ লগৰে বুলি ভাবি আছিলে কিন্তু পিছতহে তেওঁ অনুভূতি হ'ল যে এওঁ এজন স্বৰ্গৰ একেবাৰে মানে স্বয়ং কৃষ্ণ বুলি জনাৰ পিছতহে তেওঁ ভকতিটো বাঢ়ি গৈছে এতিয়া আমিও ঠিক যদি আমি সকলোকে যদি ভকত হিচাপে যদি আমি শ্ৰদ্ধা কৰিব পাৰোঁ সন্মান কৰিব পাৰোঁ তেতিয়াহ'লে ভগৱন্তই আমাক কাকো উপকাৰ নকৰা বা কৃপা নকৰা কোনো কাৰণ নাই বুলি আজি আমাক গীতাভাগে বঢ়িয়াকৈ বুজাই আছে কৃষ্ণ আৰামে মধ্যস্থ যিগুত ভাল মন্দ কণো বোলে আৰামে তাক শত্ৰু বোলয় হিংসায় চলে বলে যাক বুলি সাধু দুই ৰোহিত কচিন্ত উদাসীন দুইকো ভাল মন্দ বোলয় সম্বন্ধ কৰিলে বন্ধু বান্ধৱ বোলয় আৰু হৰ সবাহাটো অসম ভাৱ হয় এজন বন্ধুৰ লগত এজন ভকতৰ লগত যদি মই ভাল ভাৱ কৰোঁ তেতিয়া কি হয় বান্ধৱ আজি এইজন ভকতক যদি মই শ্ৰদ্ধা কৰিব শিকোঁ বন্ধুত্ব কৰিব পাৰোঁ তেওঁৰ লগত মোৰ কি হয় বান্ধৱ বা ঐ বমুকা বান্ধৱ বুলি কোৱাৰ লগে লগে মনটো একে আনন্দ ভকত মহাভকত গতিকে যদি আমি ইজনে সিজনক যদি আমি যদি সম্বন্ধ কৰি যদি প্ৰভু কোনফালে যায় ভকত গোসাঁই কোনফালে যায় এই সম্বন্ধই যদি আমি সকলোকে যদি শ্ৰদ্ধা কৰি যদি এষাৰ মাত মাতিব পাৰোঁ তেতিয়াহ'লে মানৱ জন্ম লোৱা সফল হৈ যায় আৰু তাকে নকয় যে ঐ ক'ত যা সিও ক'ব ঐ মই গাঁৱৰ পৰা আহোঁ
কিন্তু মই যদি এই গোসাঁই কোনফালে যায় গোসাঁই মই একে নগাঁৱৰ পৰা আহি আছোঁ হয়নে মোৰ ব্যৱসায় একে তেওঁলোকো ব্যৱহাৰ পৰিচয় হয়নে গোসাঁই আৰু যদি মই ৰাগিয়ালত কওঁ তেওঁ ৰাগিয়ালকে কৈ চাবা সময় নাই এই একদম গুৱাহাটী গৈ আছে মুঠতে এনেকুৱা গতিকে সেই নৰসকল এবাৰ মনুষ্য জনম পাই আপোনালোকে আমি কি কৰা উচিত ভাল ভাল কৰ্ম কৰা উচিত ভাল ভাল খাদ্য খোৱা উচিত ভাল ভাল দ্ৰব্য চিনি গ্ৰহণ কৰি পিতৃ মাতৃক সন্মান কৰিবলৈ আমি শিকিব লাগিব জ্যেষ্ঠজনক সন্মান কৰিব লাগিব গুৰুজনক আমি গুৰু বুলি মানিব লাগিব ভাতৃসকলক ভাতৃ বুলি যদি মানিব পাৰোঁ এইবাৰ কি আহাবাৰ আকৌ দৌৰি দৌৰি আহি মানৱ জনম লৈ এইবাৰ কৰিব নোৱাৰা কামখিনি অহা জনমত পূৰ্ণাংগ কৰি মালভোকল আপেৰে আঙুৰ একদম খাই থাকিব পাৰিব আৰু যদি সেইবিলাক কৰিব পৰা নাযায় অহা বছৰ আপোনালোকে দেখিব শিয়াল কুকুৰ গাহৰিজনীৰ জন্ম লৈ একোৱে সন্তান জন্ম কৰি একদম চোৱাখানিয়ে ডাব লৈ থকা বাহিৰে আৰু কাম নাই বুলি কৈ আছে এতিয়া প্ৰভুজন এইখিনিতে এটা কথা এটা হেৰি ইয়াৰ দান কেই প্ৰকাৰ বুলি ক'লে প্ৰকৃত দান কোন ভাগ হয় প্ৰকৃত দান ভাগ আপোনাৰ আজি যে এই মহাভাগৱত বা গীতা ভাগ হয় এই গীতা ভাগৱতত বা অন্য কাৰণতো যিজন গুৰুৱে শিষ্যক এইটো ভাগৱত বা ধৰ্ম শাস্ত্ৰ জ্ঞান দিব পাৰে এইটো হ'ল 1 নম্বৰ জ্ঞান প্ৰকৃত দান আৰু মই আপোনাৰ মোৰ ধন টকা পইচা আছে মই আপোনাক মাতি নি বঢ়িয়াকৈ 1 কিলো চাউলৰ ভোজনী এটা দি বস্ত্ৰ দি এটা দান দিব পাৰোঁ কিন্তু সেই দানতকৈও এই জ্ঞান দানটো 1 নম্বৰ শ্ৰেষ্ঠ বুলি কৈ আছে গতিকে দাতা কৰ্ণ তেওঁ একেবাৰে দানকে কৰি ফুৰে হয় নে নহয় কিন্তু আমাৰ মাজতো আছে এতিয়া কোনোবাই 100খন গীতাও দান কৰিব পাৰে তেওঁ ধন আছে 1 ট্ৰাক গীতা আনি দান কৰিব পাৰে কিন্তু তাতোকৈ যদি এজন অন্ধলাক যদি মই দান এটা কৰি যাব পাৰোঁ বাহ তেওঁ আখৰ চিনি নাপায় তেওঁ যদি মই ধুনীয়াকৈ গীতা লিখাই এইফালে গ'লে বঢ়িয়া অমৃত এইফালে গ'লে বিষ এইফালে গ'লে ৰাস্তা এইফালে গ'লে নৰক এইফালে গ'লে স্বৰ্গ এইফালে গ'লে বৈকুণ্ঠ বুলি যদি মই কোনোবা এজন একে মূৰ্খ বৈজ্ঞানিক যদি জ্ঞান দি থৈ যাব পাৰোঁ তেতিয়া মোক তাতো চিত্ৰগুপ্ত ক'ব হেই ভকত তোমাক পৃথিৱীলৈ পঠিয়ালোঁ তুমি কি কাম কৰিলা মই যদি ক'ব পাৰোঁ যে এই 10টা একেবাৰে অন্ধলাক একে অজ্ঞানী মূৰ্খ 10টাক জ্ঞান দি আহিলোঁ চিত্ৰগুপ্ত খাতাখন চাই কৈছে একদম বঢ়িয়া পাছ হৈ গ'ল আৰু যদি মই কওঁগৈ এই একো কৰিব পৰা নাই মই গ'লোঁ খালোঁ বলোঁ একদম যা মানুহ আহিলোঁহে এই ধৰ একেবাৰে তাৰ শাস্তি হয়নে গতিকে এই জ্ঞান দানটোৱে আপোনাৰ একেবাৰে শ্ৰেষ্ঠ যিমান অজ্ঞানক জ্ঞান দি পেলাই সুপথেদি যিমান আনিব পৰা যায় হ'ল 100খন গীতাৰ দান কৰা সমান হৈ যায় হয় জ্ঞান মূঢ়জনক পথলৈ অনাটো সেইটো দানটো প্ৰথম সেইটো কাৰণেতো মহাত্মা গান্ধীয়ে তেতিয়াই তেওঁ নিজে প্ৰচিডিঙৰ প্ৰথম প্ৰস্তাৱটোৱে শিক্ষা বিভাগ প্ৰথম চৰকাৰ আঁচনিখনে হ'ল শিক্ষা সেই তাহানি দিনতে তেওঁ যেতিয়া অসহযোগ আন্দোলন কৰিছিলে কাঁহলতি চেপত গীতাখন তাত এটাই বাক্য অহিংসাই পৰম ধৰ্ম কাকো হিংসা নকৰিবা হয়নে সত্য সদায় জয় এই 3টা বাক্য লৈ গোটেই ব্ৰিটিছক অসম ভাৰতৰ পৰা বহিষ্কাৰ কৰি দিছিলে কিন্তু আজি মানুহে কি কৰি আছে একদম হয়নে সেইটো যুগ নাই গতিকে তেওঁলোকৰ দিনত ইমান কষ্ট ভোগ কৰি এই ভাৰতবৰ্ষখন স্বাধীন কৰি থৈ গ'ল হয়নে এতিয়া আজিকালি কেনেকুৱা গতিকে সেইকাৰণে মহাত্মা গান্ধী সেইকাৰণে টকাটোতো ইপিঠি সিপিঠি তেওঁৰ ফটোটো আছে আজি মানৱেও যদি ভাল কাম কৰি থৈ যাব পাৰে এই আমাৰো চাপবিলাকত তেতিয়া ক'ৰবাত লাগি থাকিব হয়নে নহয় আৰু যদি বেয়া কাম কৰক আমাৰ চাপটো মুচিহে দিব এইটো চাপটো আঁতৰ কৰি এইটো মহাপাপী হয় কিন্তু ভাল কাম কৰিলে চাপটো ক'ৰবাত নহয় ক'ৰবাত এটা লগাই থাকিব হয়নে গতিকে সেইকাৰণে কৈছে 100 পৰা যেনিবা শূন্য আছে কাম আছে নে কিবা একো কাম নাই নহয় 100 পৰা শূন্য কিন্তু যদি চালাক কৰিবলৈ যদি শূন্যটো পিঠিত যদি 5 এটাও লগাই দিব পাৰে 50 হৈ গ'ল 50 টকা হ'লে কাম আছে কিন্তু 100 পৰা শূন্য কৰি দিলে কামত নাই গতিকে আমাকো কৈ আছে সেই ভক্তসকল অকণমান ভক্তি ভাগৱত ৰাজনীতি ভাগত ধৰ্ম ভাগত আপোনালোকে আগুৱাই যাওক এই শূন্য হ'বও যাতে কাম আহে তাৰ এটা ব্যৱস্থা কৰক হয় সেইকাৰণে মহাত্মা গান্ধীয়ে B.M. আম্বেদকাৰক কৈছিলে যে তুমি এখন সংবিধান ৰচনা কৰা হয়নে তেওঁ শাস্ত্ৰ ভাগৱত মহাভাৰত চব চাই লৈ পেলাই পেটে সংবিধানখন লিখিছিলে কেইটা নীতি 5টা নীতিক লৈ পেলাই বনাইছিলে আৰু এওঁ চালে যে ধৰ্মও লাগিব হয়নে তাত এটা দিছে ধৰ্ম নীতি আকৌ লাগিছে শিক্ষা
শিক্ষানীতি, আকৌ টকা পইচা অৰ্থনীতি, আকৌ এটা দিছে ৰাজনীতি, আৰু এটা দিছে সমাজনীতি। এই 5টা নীতি লৈ কি হ'ল, এই ডক্টৰ আম্বেদকাৰে মানে সংবিধানখন ৰচনা কৰিলে। এই 5টা নীতি মিলিহে আজি পৃথিৱীখন চলি আছে। সেইকেইটাৰ ভিতৰত পৰিলে আপুনি বাচি গ'ল, বাহিৰত পৰিলে আপুনি জেল খাওক, কথা আছে হয়। গতিকে ঐ গোঁসাই এইহে আৰু জয় ৰাতি নীতিৰ ভিতৰত ধৰি লওক আমাৰ অহিংসা পৰম ধৰ্ম সোমাই আছে। এতিয়া ভাৰতত এতিয়া গোটেই ভাৰতবাসী যেতিয়া ইংৰাজী যেতিয়া 200 বছৰ তলত থাকে, তেতিয়া মহাত্মা গান্ধী আমি চকু পানী পিটি থাকে, হাই মোৰ এই মাতৃভূমি ভাৰতৰ জনগণৰ ৰাজ্যক কেনেকৈ স্বাধীন আনিম, কেনেকৈ স্বাধীন কৰিম, এইটো লৈ তেওঁ নিশ্চিন্ত পিছত যায় যে তেওঁ এইটোৱে প্ৰস্তাৱ কৰিলে গোটেই ভাৰতবৰ্ষৰ সমাজক যে সেই আমি ভাৰতক আমি স্বাধীন কৰিব লাগিব, ভাৰতক স্বাধীন কৰিম। মহাত্মা গান্ধী এটাই কথা ভাৰতবাসী ৰাইজক সদায় কয় যে ভাৰতক স্বাধীন কৰিম, ভাৰতক স্বাধীন কৰিম। ভাৰতবাসীয়ে কয় বাপুজী আপুনি ভাৰতক স্বাধীন কি প্ৰকাৰে কৰিব? কৈছে আন্দোলন কৰিম। কি আন্দোলন? বোলে যুদ্ধ কৰিম। কি যুদ্ধ? যি শক্তিশালী ব্ৰিটিছক পৃথিৱীৰ ভিতৰত ব্ৰিটিছ ইমান শক্তিশালী, আমাৰ ভাৰতৰ একো নাই। এই শক্তিশালী ব্ৰিটিছক কেনেকৈ খেদিম ভাৰতৰ পৰা? মহাত্মা গান্ধী হাঁহি পেলাই কি কৈছে, ঐ সিহঁতৰ বহুত অস্ত্ৰ শস্ত্ৰ আছে, আমাৰ ভাৰতৰ একো অস্ত্ৰ শস্ত্ৰ নাই। কাৰোবাৰ যেতিয়া আছে লাখুটি এডাল আছে দুৱাৰ চুকত, আমাৰ হেৰাই অস্ত্ৰ। বাবুজীয়ে কৈছে নহয় আমাৰ অস্ত্ৰ, ভাৰতবাসী অস্ত্ৰ একো নালাগে, খালি মুখৰ মানে হাঁহিটো, মুখৰ সুবাক্যষাৰ লাগে। এই বাবুজী কি অদ্ভুত কথা কওঁ বোলে আমাৰ ডাঙৰ অস্ত্ৰ এপাত আছে। পৃথিৱীত ব্ৰিটিছে যিমান ডাঙৰ মানে একেবাৰে হেৰিবিলাক যিমানে অস্ত্ৰ শস্ত্ৰ নুলিয়াক, আমাৰ ভাৰতৰ এপাত মহান অস্ত্ৰ এপাত আছে, সাংঘাতিক ডাঙৰ অস্ত্ৰ। ঐ বাবুজী কি কথাবিলাক কৈ আছ? আমাৰ অস্ত্ৰ এপাত আছে নহয় ভাৰতত। হেপাত অস্ত্ৰই জিনিম। হেপাত অস্ত্ৰ ভাৰতবাসীয়ে প্ৰত্যেকে ল'বি, ব্ৰিটিছে কোনো ৰকমখিনি জিনিবা নোৱাৰে, কেলে এনে কুকুৰৰ নিচিনা লৈ ল'ব। বাপুজীৰ কথা কি অদ্ভুত দেখিছ একেবাৰে। কি অস্ত্ৰবাদ বাবুজীৰ? অহিংসা পৰম ধৰ্ম। মোৰ অনাবতে মোৰ লগত গীতাখন আছে, গীতা কৃষ্ণ মোৰ অনাবতে মানে ভকতে কৃষ্ণক বান্ধিব পাৰে। মই গীতাখনো কৃষ্ণক বান্ধি দিছোঁ। এই অহিংসা পৰম ধৰ্ম। ভাৰতবাসী চিন্তা নাই আপোনালোকে মোৰ কথা মতে অহিংসাৰ পথত চলক, ব্ৰিটিছ কুকুৰৰ নিচিনা দৌৰি যাব লাগিব। কম অদ্ভুত কথা কৈছে বাপুজীয়ে। সেই অহিংসা পৰম ধৰ্ম অস্ত্ৰপাততে আজি ব্ৰিটিছ দৌৰি গ'ল। এনেকুৱা এই হ'ল অহিংসা পৰম। হয় অৰামে নিচ নহিবে কয়তি উচিত নহিব, কুশ পাৰি ওপৰত মৃগ চৰ্ম থৈব, চৰ্মৰ ওপৰে দিয় ঢাকিব বসন, চিত্ৰবৃত্তি নিৰোধী একাগ কৰি মন, সম কৰি বেক শিৰ গ্ৰীবা পিঠি কটি, নাসিকাৰ অগ্ৰভাগে বহিবে কদৃষ্ট্ৰী, একো দিশ নচাইবে ক এৰিবে ক ভয়, মনয়ো পৰাম ভৈলে গুচিবে বিষয়, একেবল মেলিলে নেত্ৰে বিষয় যাই, মুদিলেকে বেলে আখি নিদালা পাই। দেখিছে এই আসনখন কি প্ৰকাৰৰ আসন? এই আসনখনৰ কথা যে ক'লে হয় কি ইয়াতে আপোনাৰ কুশ পাৰি ওপৰত মৃগ চৰ্ম থৈব, চৰ্মৰ ওপৰে দিয়া ঢাকিব বসন, হয়নে? চিত্তবৃত্তি নিৰোধী একাগ্ৰ কৰি মন,
সম কৰিবেক শিৰ গিবা পিঠি কটি নাকিকাৰ অগ্ৰভাগে কহিব তিনিখন হ'ব কাপোৰ ওপৰত শুক্ল বৰ্গ একে বগা নহ'ব বগা তিনিট ডাঙৰ কথা সেই তিনিটা নিয়মৰ মাজত তাৰমানে কেনেকৈ ধ্যান কৰিব দিছে কেনেকৈ প্ৰভু উপাসনা কৰিব দিছে তাৰ নীতিটোও দিছে তেওঁ দিছে সেইটো নিজা নিজা গুৰুৱে দি থৈ দিছে গুৰু লৈ পোৱা যিসকলে গুৰু লৈ গৈছে সকলোৱে নিজা নিজা গুৰুৱে যি প্ৰণালী দিছে সেই প্ৰণালীয়ে ধ্যান কৰি নিজৰ আসনত বহি নিজৰ নিজৰ কৰ্ম কৰি আছে হয় জয় গুৰু সেই কৃষ্ণ ভজা দৃষ্ট কৰি নামৰ মাজত আছে আপোন শ্ৰী হৰি গতিকে গুৰুজনকে কৃষ্ণ মানি যদি শুশ্ৰূষা কৰিব পৰা যায় এই কাশী গয়া বৃন্দাবন মথুৰা ক'তো যাব নাই গুৰুতেই চব পায় হয়নে গোসাঁই জয় ৰাধে গুৰুজন যদি আমাক এতিয়া কৈ আছে হয় হয় নিৰঞ্জন নিয়াকাৰ মজা মই তেওঁ যদি নাই নিয়াকাৰ নাই নাই বুলি ধৰিলোঁ কৃষ্ণ ক'ত আছে হয় কৃষ্ণ কিন্তু আছে কৃষ্ণ আছে ক'ত সকলোৱে হৃদয়তে আছে কৃষ্ণ বাচকৰ পৃষ্ঠে পিটি হয়ে ভগৱান সাধু গুৰু বৈষ্ণৱক যদি ঠিক যদি এনেকৈ সন্তুষ্ট কৰিব পাৰে সেইকাৰণে দেৱহতী মাতৃয়ে কপিল প্ৰভুক সুধিছিলে হেই বাবা তই আজি মোৰ অভাগিনী গৰ্ভত জন্ম ল'লি এতিয়া মই ঠিক আছে আজি তোক পাই গ'লোঁ এতিয়া তোক মই একেবাৰে বিগ্ৰহ কৰি ৰাখিম নে তোৰ নামটো ল'লে মোৰ কামত আহিব কপিল প্ৰভুক মাকে প্ৰশ্ন কৰিছে তেতিয়া কপিলে কৈছে মা মোক নি পেলাই যেনিবা তুমি গোসাঁই ঘৰত নি পেলাই বিগ্ৰহ এটা বনাই দিবা সিটো কামত নাহিব নহয় মোৰ নামটো তুমি লোৱা মোৰ নাম লোৱা মোৰ নামেই ডাঙৰ বা ভকতেই ডাঙৰ গতিকে মোৰ বিগ্ৰহটোক মানে পূজা কৰি থাকিলে কামত নাহিব মোৰ যিটো নাম যেনেকৈ হনুমন্তই যেনেকৈ বাকী সকলোৱে মানে ৰামৰ নামটো লৈ পেলাই শিলটো পেলাই দিলে উপঙি যায় আকৌ ৰামে দিয়াটোহে তল যায় ৰামে তেওঁৰ নামক মানে বিশ্বাস কৰা নাই ময়ে ৰাম আকৌ বুলি পেলাই বঢ়িয়াকৈ অহংকাৰ শিলটো পেলাই দিয়ে গহকৈ তলত বহি যায় বাকী বালি বি কিবা সুগি চুগি চবেই ৰাম বুলি পেলাই দিয়ে একেবাৰে সাগৰত পেলাই উপঙি থাকে তেতিয়া তেওঁ নিজৰ আয়ত্ব হ'ল মই ৰাম মই মানুহটো ডাঙৰ নহয় মোৰ নামটোহে ডাঙৰ হয়নে তেতিয়া তেওঁ সেইটো এটা মানে জ্ঞান আহি গৈ তেতিয়া আকৌ ৰাম নাম লিখি দিয়াৰ লগে উপঙি যায় ঠিক তেনেকৈ আমি নামটোকহে শ্ৰেষ্ঠ কৰিব লাগিব মই মানুহডালক শ্ৰেষ্ঠ বুলি ধৰিলে নহ'ব নাযায় অভকতৰ তলটো নাম আকৌ নাম গংগা গতিকে সি গংগাত উপঙি থাকিব আৰু অভকত যিবিলাক সি শুকান তুলসী পাতৰ কম সি তাৰমানে ক'তো ঠাই নাই কৃষ্ণ আকৌ কৈ আছে যে কেৱল মেলিলে নেত্ৰে বিষয় আকৌ যায় মুদিলে কেৱলে আখি নিদ্ৰা লাগ পায় চকুকেইটা মেলিলে খালি বিষয় একদম কালি ৰাতিপুৱা হাল বাঢ়িব লাগে কালি ইমান টকা কালি অমুক তমুক একদম বিষয়ত মানে যোৱাই মানে টকা লাগেহে লাগে ইছৰাম একেবাৰে নুকুলাই আজি 1 কোটি পালিও কালি আকৌ 5 কোটি কাৰোবাৰ যদি এখন স্কুটি আছে তেওঁ ভাবি আছে চালা 4 চকীয়া এখন চলাব পৰা হয় এখন 4 চকীয়া আছে ভাবি আছে চালা আৰু এখন হ'ব মাইকী মানুহজনী অহা যোৱা কৰিবা হয়নে নহয় এই আকৌ কাৰোবাৰ এটা 1 তালা মাৰি আছে ঘৰ আকৌ ভাবি চালা আৰু 1 তালা দিব পৰা হয় হে প্ৰভু একে লাগেহে লাগে আকৌ চকুকেইটা মুদিলে নিদ্ৰা আহি ক'বা নোৱাৰে চালা ভাবা চব মিছা হৈ গ'ল গতিকে আমাক কৈছে এই সাধুসকল ঠিকে থাকোঁগৈ গা মোৰ বল বুদ্ধি থাকোঁগৈ হৈ নাম হৈ কীৰ্তন কৰক আপোনালোকে বয়স হ'লে বয়স দিলে ভাতি হাতে লৈ লাঠি ভৰিখন আগুৱাই দিলেও নাযায় পাছুৱাই দিলেও নাযায় আমাৰ এই দেহটোক কৈ আছে গতিকে দুদিনীয়া বেঙেনা বাৰী কোনোবা নহয় বেঙেনাটো গা জোকাৰি যাবগৈ গতিকে বল বুদ্ধি থাকোঁগৈ আপোনালোকে সাধু সংগ কৰক হৰিনাম হৈ কীৰ্তন কৰক ঈশ্বৰ সংগ কৰক শ্ৰেষ্ঠজনক সন্মান কৰক সুন্দৰ মানৱ জীৱন আকৌ অহা বছৰ আহি আকৌ আমাৰ নিচিনা হৰে কৃষ্ণ কীৰ্তন গায় মহা একে বাতাচা মহা পায়স খাই এই জীৱন ধন্য কৰিব পাৰিব আৰু যদি তাকে কোৱা নাযায় তেতিয়াহ'লে সেইটো আৰু ভগৱানেহে জানে আকৌ কৃষ্ণ নহ'ব কাম কৰিব লাগিব সেইকাৰণে এজন ভকতে গোসাঁই ঘৰ কৰা সময় হ'ল গোসাঁই ঘৰ কৰিব যোৱা সময়ত 3জন ভকত আহি গ'ল 3জন ভকত আহি তেতিয়া এই ভকতকেইজনে কৈছে গোসাঁই যাওক আপুনি মণিকূটত হয়নে তেতিয়া
এই ভকতজনে কৈছে এই গোসাঁই এই তিনিজন য'ত নিৰঞ্জন য'ত আজি মই গোসাঁই ঘৰ সোমোৱা হৈ গ'ল আপোনালোকৰ দৰ্শন প্ৰচন পালোৱে আৰু এতিয়া আৰু মই গোসাঁই ঘৰ যে তিলকটো ধানটো বা ঈশ্বৰসেৱা কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ তিনিজনকে মই যি দৰ্শন পালোঁ এই গোসাঁই ঘৰ কৰাটো ততোধিক হৈ গ'ল হয়নে গোসাঁই গতিকে ভকত ইমান ডাঙৰ কোনোদিনে ভকতক নিন্দা নকৰিব কোনোবা বাবাজী এজন গৈ আছে হালধীয়া কাপোৰ পিন্ধি তেওঁক যদি কোনোবাই কয় এই এইটো কাম নাই এতিয়া বৰ বাবাজী সেই পাত লগাই ল'লা এইটো আৰু তাৰ আৰু কেতিয়াবা কেইজন ভকত আনি গা গজেন্দ্ৰ পঢ়ি ভোজ ভাত খুৱাই দিলেও তাৰ কাম নাই হয় ভকত নিন্দা গুৰু নিন্দা বৈষ্ণৱ নিন্দা নাম নিন্দা এইবিলাক নিন্দাৰ পৰা আমি আঁতৰ হৈ থাকিব লাগিব হয় গতিকে আমি তেনেভাৱে ভক্তি কৰিলেহে আমি আত্মাক গতি দিব পাৰিম বুলি আজি মহান গীতাভাগে আমাক বুজাই আছে কৃষ্ণ পৃথিৱীত দুটাই আছে